28 দিনৰ সলনি মোবাইলৰ ৰিচাৰ্জৰ বৈধতা হ'ব 30 দিন। উপভোক্তাৰ বাবে সুখবৰ। সমগ্ৰ ভাৰতবৰ্ষৰ মোবাইল ব্যৱহাৰকাৰীৰ বাবে ডাঙৰ সকাহ। আপুনি জানিলে সুখী হ'ব যে অহা এপ্ৰিল মাহৰ পৰা মোবাইল ৰিচাৰ্জৰ বৈধতা 28 দিনৰ সলনি হ'ব 30 দিন। অৰ্থাৎ বছৰত এটা ৰিচাৰ্জ কম কৰিব পাৰিব আপুনি। টেলিকম নিয়ন্ত্ৰণ সংস্থা ট্ৰায়ে মোবাইল কোম্পানীসমূহক এই নিৰ্দেশ দিছে যে তেওঁলোকে অন্ততঃ এটা এনে ৰিচাৰ্জ প্লেন ৰাখিব লাগিব যাৰ বৈধতা 30 দিন। ইয়াৰ দ্বাৰা উপকৃত হ'ব দেশৰ লক্ষ লক্ষ মোবাইল ব্যৱহাৰকাৰী। সংসদত এই বিষয়টো উত্থাপন কৰিছিল আপ সাংসদ ৰাঘৱ চাড্ডাই। ইয়াৰ পিছতে এই সমগ্ৰ বিষয়টো আহিছিল চৰ্চালৈ। সামাজিক মাধ্যমত সাংসদগৰাকীয়ে উত্থাপন কৰা এই বিষয়টোক লৈ চলিছিল ব্যাপক চৰ্চা। নিশা 12 বজাৰ পিছত ৰাহি হোৱা ডাটা কিয় উভতাই নাপায় বুলি উভতি ধৰিছিল ৰাঘৱ চাড্ডাই। উল্লেখযোগ্য যে ৰাঘৱ চাড্ডাই সংসদত উত্থাপন কৰা বিষয়টোৱে ফলপ্ৰসূ ৰূপ লাভ কৰাত এতিয়া সুখী হৈছে দেশৰ লক্ষ লক্ষ মোবাইল ব্যৱহাৰকাৰী। আঠাইশ দিনৰ সলনি মোবাইলৰ ৰিচাৰ্জৰ বৈধতা হ'ব 30 দিন। উপভোক্তাৰ বাবে সুখবৰ। সমগ্ৰ ভাৰতবৰ্ষৰ মোবাইল ব্যৱহাৰকাৰীৰ বাবে ডাঙৰ সকাহ। আপুনি জানিলে সুখী হ'ব যে অহা এপ্ৰিল মাহৰ পৰা মোবাইল ৰিচাৰ্জৰ বৈধতা 28 দিনৰ সলনি হ'ব 30 দিন। অৰ্থাৎ বছৰত এটা ৰিচাৰ্জ কম কৰিব পাৰিব আপুনি। টেলিকম নিয়ন্ত্ৰণ সংস্থা ট্ৰায়ে মোবাইল কোম্পানীসমূহক এই নিৰ্দেশ দিছে যে তেওঁলোকে অন্ততঃ এটা এনে ৰিচাৰ্জ প্লেন ৰাখিব লাগিব যাৰ বৈধতা 30 দিন। ইয়াৰ দ্বাৰা উপকৃত হ'ব দেশৰ লক্ষ লক্ষ মোবাইল ব্যৱহাৰকাৰী। সংসদত এই বিষয়টো উত্থাপন কৰিছিল আপ সাংসদ ৰাঘৱ চাড্ডাই। ইয়াৰ পিছতে এই সমগ্ৰ বিষয়টো আহিছিল চৰ্চালৈ। সামাজিক মাধ্যমত সাংসদগৰাকীয়ে উত্থাপন কৰা এই বিষয়টোক লৈ চলিছিল ব্যাপক চৰ্চা। নিশা 12 বজাৰ পিছত ৰাহি হোৱা ডাটা কিয় উভতাই নাপায় বুলি উভতি ধৰিছিল ৰাঘৱ চাড্ডাই। উল্লেখযোগ্য যে ৰাঘৱ চাড্ডাই সংসদত উত্থাপন কৰা বিষয়টোৱে ফলপ্ৰসূ ৰূপ লাভ কৰাত এতিয়া সুখী হৈছে দেশৰ লক্ষ লক্ষ মোবাইল ব্যৱহাৰকাৰী।